নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। পোষ্ট 3টা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পোষ্টটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব আপ টু 15,000লৈকে প্ৰতি মাহে। 2 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ এক্সিকিউটিভ। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। ষ্ট'ৰ এক্সিকিউটিভ পোষ্টটোৰ বাবে মিনিমাম 6 মাহ ৰিলেভেণ্ট ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। চেলাৰী দিয়া হ'ব 10,000 to 12,000 পাৰ মান্থ। আৰু 3 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো হণ্ডা ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ লুকিং ফৰ দ্য বিলৰ ৰুলছ আৰ্জেণ্টলি ফৰ ইটছ গুৱাহাটী এণ্ড ডিব্ৰুগড় ডিলাৰশ্বিপ। 1 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ CRM। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। স্মাৰ্ট এণ্ড ডাইনামিক উইথ প্লিজিং পাৰ্চনেলিটি আৰু কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব জবটোৰ বাবে। প্ৰিফাৰেবলি হেভিং 2 years অফ এক্সপেৰিয়েঞ্চ ইন অটো ইণ্ডাষ্ট্ৰী। অটো ইণ্ডাষ্ট্ৰীত 2 বছৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে ইংলিছ আৰু লোকেল লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। হণ্ডা ডিলাৰৰ B নম্বৰ পোষ্টটো হৈছে ৱৰ্কশ্বপ মেনেজাৰ। লুকিং ফৰ স্কিলড এণ্ড এক্সপেৰিয়েঞ্চড ৱৰ্কশ্বপ মেনেজাৰ হেভিং মিনিমাম 5 years অফ এক্সপেৰিয়েঞ্চ। ৱৰ্কশ্বপ মেনেজাৰ পোষ্টটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 5 বছৰ অটোমোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। কেপেবল অফ ছুপাৰভাইজিং ডেইলি ৱৰ্কশ্বপ অপাৰেশ্যনছ এণ্ড এনালাইজ ৱৰ্কশ্বপ পাৰফৰ্মেঞ্চ ফৰ ইনক্ৰিজিং ৰেভিনিউ। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BE মেকানিকেল বিচৰা হৈছে। ইয়াৰ লগতে হণ্ডা ডিলাৰৰ C নম্বৰ পোষ্টটো হৈছে চেলছ কনচালটেণ্ট। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচৰা হৈছে। প্ৰিফাৰেবলি HS গ্ৰেজুৱেট উইথ প্লিজিং পাৰ্চনেলিটি আৰু লগতে জবটোৰ বাবে কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব আৰু 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। D নম্বৰ পোষ্টটো হৈছে শ্ব'ৰুম হষ্টেছ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। প্ৰিফাৰেবলি গ্ৰেজুৱেট উইথ প্লিজিং পাৰ্চনেলিটি এণ্ড কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আৰু জবটোৰ বাবে আপোনালোকে ইংলিছ আৰু লোকেল লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ইয়াৰ লগতে হণ্ডা ডিলাৰৰ E নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম HS বা গ্ৰেজুৱেট বিচাৰিছে। লগতে ইংলিছ আৰু লোকেল লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। F নম্বৰ পোষ্টটো হৈছে বডি শ্বপ এডভাইজাৰ। কেণ্ডিডেট হেভিং মিনিমাম 3 to 4 years অফ এক্সপেৰিয়েঞ্চ ইন ৰিলেভেণ্ট ফিল্ড। জবটোৰ বাবে 3 পৰা 4 বছৰৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী বা ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা ITI বিচৰা হৈছে। ইয়াৰ লগতে হণ্ডা ডিলাৰৰ G নম্বৰ পোষ্টটো হৈছে ডেণ্টাৰ মেকানিক। জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 2 বছৰ অটোমোবাইল ছেক্টৰত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী বা ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা ITI বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো গুৱাহাটীৰ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে।
For a leading company based in Guwahati, 6 applications for the following vacancies for project in Nagaland and Assam. অসম আৰু নাগালেণ্ডৰ প্ৰজেক্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰ পোষ্টটো হৈছে ফিল্ড ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেলৰ 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বিচাৰিছে। 2 নম্বৰ পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। 4টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA বা BBA মাৰ্কেটিং বিচাৰিছে। 3 নম্বৰ পোষ্টটো হৈছে ফিল্ড টেকনিচিয়ান, 20টা পোষ্ট মুকলি হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ইলেক্ট্ৰিচিয়ান বিচাৰিছে। জব কেইটাৰ বাবে ৰিলেভেণ্ট ফিল্ডত 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 30 জানুৱাৰীৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব বা আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে। যোৰহাটৰ কেন্দুগুৰি তিনিআলিত নতুনকৈ খোলা লণ্ড্ৰী আৰু ড্ৰাই ক্লিনিং কাৰ্যালয়ৰ বাবে মহিলা আৰু পুৰুষ প্ৰাৰ্থীৰ প্ৰয়োজনীয়তা হৈছে। শিক্ষাৰ অৰ্হতা HSLC বা স্নাতক বিচৰা হৈছে। জব কেইটাৰ বাবে যদি যোৰহাটৰ কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 নং অফ একাউণ্টছ মেনেজাৰ ফৰ PSU ছেক্টৰ এট গুৱাহাটী। একাউণ্টছ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন MCom ফাইনেন্স একাউণ্টেঞ্চি বা MBA ফাইনেন্স বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 বছৰ। যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে বিল' 50 years হ'ব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টছ মেনেজাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে। এ গুৱাহাটী বেছড বিজনেছ অৰ্গেনাইজেশ্যন ইজ হায়াৰিং মাৰ্কেটিং এক্সিকিউটিভছ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। স্মাৰ্টনেছ এণ্ড এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ আৰ মাষ্ট। চেলাৰীৰ লগতে জবটোৰ বাবে আপোনালোকে ইনচেণ্টিভ লাভ কৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মাৰ্কেটিং এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে। SFS স্কুল নাৰেংগী এনাউন্স ভেকেঞ্চিজ ফৰ PGT, TGT এণ্ড PRT টিচাৰ ফৰ পলিটিকেল ছায়েন্স, ছ'চিয়লজি, ইংলিছ, আছামিজ, হিন্দী, কম্পিউটাৰ ছায়েন্স এণ্ড ডিচিপ্লিন কোঅৰ্ডিনেটৰ ফৰ দ্য একাডেমিক ছিজন 2025-26। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ইন ৰিলেভেণ্ট ছাবজেক্ট লগতে BA ডিগ্ৰী থাকিব লাগিব আৰু মিনিমাম 5 বছৰ ৰিলেভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।